বিদ্যুৎ চুম্বকীয় তৰংগ ইলেক্ট্ৰমেগনেটিক ৱেভ কেনেদৰে প্ৰডিউচ হয়, কেনেদৰে উৎপন্ন হয় সেই সম্পৰ্কে চোৱা যাওক। বিদ্যুৎ চুম্বকীয় তৰংগৰ উৎস হৈছে ত্বৰিত আধান এচিলাৰেটেড চাৰ্জ, বা আমি এইটো ক'ব পাৰোঁ দোলনশীল আধান অচিলেটিং চাৰ্জ। এতিয়া ত্বৰিত আধানে বা দোলনশীল আধানে কেনেকৈ বিদ্যুৎ চুম্বকীয় তৰংগ উৎপন্ন কৰে সেই সম্পৰ্কে চোৱাৰ আগতে দুটামান কথা আমি জানি ল'ব লাগিব। প্ৰথমতে আহিলে ৰৈ থকা আধান বা স্থিৰ অৱস্থাত থকা আধান। যেতিয়া ভেলচিটি, যেতিয়া আধানটোৰ বেগৰ মান 0 হয়, v=0 হয়, স্থিৰ অৱস্থাত থকা বা ৰৈ থকা আধানৰ ক্ষেত্ৰত আমি কি পাওঁ? কেৱল মাত্ৰ ইলেক্ট্ৰিক ফিল্ড, কেৱল ইলেক্ট্ৰিক ফিল্ড পোৱা যায়, বৈদ্যুতিক ক্ষেত্ৰহে আমি পাওঁ। চৌম্বিক ক্ষেত্ৰখন তেতিয়া 0 হয়। গতিশীল আধানৰ ক্ষেত্ৰত আমি পাওঁ যেতিয়া আধানটোৱে গতি কৰি থাকে, তেতিয়া আমি ই লগতে পাওঁ বি, অৰ্থাৎ বৈদ্যুতিক ক্ষেত্ৰ আৰু চৌম্বিক ক্ষেত্ৰ এই দুইখন ক্ষেত্ৰই পোৱা যায় গতিশীল আধানৰ ক্ষেত্ৰত। কিন্তু গতিটো বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ হ'ব পাৰে। এই গতিটো সুষমো হ'ব পাৰে, এই গতি অসুষমো হ'ব পাৰে। গতিৰ প্ৰকাৰৰ বিষয়ে আপোনালোকে পাইছে, গতিকে তাৰে এটা হৈছে সুষম গতি আৰু আনটো হৈছে অসুষম গতি। যেতিয়া আধান কণা এটাই সুষম গতিৰে আগবাঢ়িব, যেতিয়া আধান কণা এটা সুষম গতিত থাকিব, তেতিয়া আমি বৈদ্যুতিক আৰু চৌম্বিক এই দুইখন ক্ষেত্ৰই পাম। যেতিয়া আধানটোৱে অসুষমভাৱে গতি কৰি থাকিব, অসুষম গতি, আধানৰ অসুষম গতিৰ বাবে আমি পাম ই প্লাছ বি বৈদ্যুতিক আৰু চৌম্বিক ক্ষেত্ৰ পাম, আৰু লগতে ভি ভেলচিটি। তাৰমানে আমি এইটো ক'ব পাৰোঁ আধানৰ অসুষম গতিৰ কাৰণে আমি পাম বিদ্যুৎ চুম্বকীয় তৰংগ। ই প্লাছ বি প্লাছ ভি এনেকৈ নিলিখি আমি এইটো লিখিব পাৰোঁ বিদ্যুৎ চুম্বকীয় তৰংগ। ইলেক্ট্ৰমেগনেটিক ৱেভ আমি পাম, ইলেক্ট্ৰমেগনেটিক ৱেভ আমি পাম যেতিয়া আধানটোৱে অসুষমভাৱে গতি কৰিব। এতিয়া অসুষম গতিনো কাক বোলে? এই সম্পৰ্কে আপোনালোকে পাই আহিছে আগৰ শ্ৰেণীবিলাকত। সময়ৰ সাপেক্ষে বেগৰ পৰিৱৰ্তনটো যদি সমান নহয় বা একে নহয়, তেনেধৰণৰ গতিক কোৱা হয় অসুষম গতি, নন ইউনিফৰ্ম মোচন। আৰু অসুষম গতি আমি যদি উদাহৰণ দিবলৈ কয়, তেতিয়াহ'লে এটা উদাহৰণ হৈছে আধানৰ দোলন গতি। গতিকে আধানৰ দোলনৰ ফলত আমি অসুষম গতি লাভ কৰিম। অসুষম নন ইউনিফৰ্ম গতিৰ এটা উদাহৰণ হৈছে আধানৰ দোলন গতি বা আধানৰ দোলন। এটা আধান নিৰ্দিষ্ট কম্পনাংকৰে যদি দুলি থাকে, তেতিয়া তাৰ গতিটো হ'ব অসুষম, আৰু এই অসুষম গতিৰ কাৰণে আমি কি পাম? বিদ্যুৎ চুম্বকীয় তৰংগ পাম। দোলন গতিৰ বিষয়েও ইতিমধ্যে আপোনালোকে পাইছে। দোলন গতি দেখুৱাবৰ কাৰণে একেবাৰে সৰল উদাহৰণটো হৈছে সৰল দোলক, চিম্পুল পেণ্ডুলাম। ৰছী এডালৰ এমূৰত গধুৰ বস্তু এটা বান্ধি ওলোমাই ৰাখিলে ই হৈ পৰে সৰল দোলক। এই চিত্ৰটো হৈছে সৰল দোলকৰ। এই ডায়েগ্ৰামটোত দেখুওৱা হৈছে এটা সৰল দোলক। এতিয়া ৰছীডালৰ এমূৰে বান্ধি ৰখা এই গধুৰ বস্তুটো তাৰ সাম্য অৱস্থানৰ পৰা যিকোনো এটা ফালে নি এৰি দিয়ক। হয় আপুনি এইফালে নি এৰি দিব পাৰে, নহ'লে এইফালে নি এৰি দিব পাৰে। তেতিয়া কি হ'ব? তেতিয়া ডায়েগ্ৰামটো হ'ব এনেধৰণৰ। সি দুলিব আৰম্ভ কৰিব। মধ্য অৱস্থান সাপেক্ষে বা সাম্য অৱস্থান সাপেক্ষে দুলিব আৰম্ভ কৰিব। তাৰমানে ইয়াত কি কৰা হৈছে?
এটা ডিষ্টাৰবেঞ্চ ক্ৰিয়েট কৰা হৈছে। প্ৰথমতেতো সি স্থিৰ অৱস্থাত আছিলে, আমি তাক এফালে নি এৰি দিলোঁ। প্ৰথমতে সি স্থিৰ অৱস্থাত আছিলে, ষ্টেবল হৈ আছিলে, তাক আমি এমূৰে নি এৰি দিলোঁ, কোনোবা এটা মূৰে নি আমি এৰি দিছোঁ। তাৰ ফলত সি হৈ পৰিল অস্থিৰ, তাত এটা ডিষ্টাৰবেঞ্চ ক্ৰিয়েট হ'ল। আৰু ইয়াত যিটো গতি সৃষ্টি কৰা হ'ল, সেই গতিটো যদি আমি গ্ৰাফিকেলি দেখুৱাব বিচাৰোঁ, তেতিয়া কেনেধৰণৰ হ'ব? চাওক, যেতিয়া ই দুলিব আৰম্ভ কৰে, এই মধ্য অৱস্থানৰ পৰা এই মধ্য অৱস্থানত তাৰ বেগটো সৰ্বোচ্চ হয়। ধৰি লওক এই সৰল দোলকটোৰ আমি এই অংশত ধৰি এইফালে প্ৰথমে লৈ গৈছিলোঁ। যেতিয়া আমি ইয়াত নি পেলাই এৰি দিলোঁ, এৰি দিয়াৰ ফলত সি তাৰ বেগ ক্ৰমাৎ বাঢ়ি গৈ গৈ এই মধ্য অৱস্থানটো পালেহি, বা আমি ক'ব পাৰোঁ সাম্য অৱস্থান। আৰু এই মধ্য অৱস্থান বা সাম্য অৱস্থানৰ পৰা তাৰ বেগ ক্ৰমাৎ কমি 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 ইয়াত গৈ 0 হ'লগৈ। তাৰ পৰা তাৰ বেগ বাঢ়ি বাঢ়ি আকৌ এই মধ্য অৱস্থানটো পালেহি। মধ্য অৱস্থান পাৰ হৈ তাৰ বেগ ক্ৰমাৎ কমি আহিলে ই এই পজিশ্যনটো পাইছেহি। তেনেধৰণে এটা সময়ত তাৰ বেগটো কমি কমি ই আকৌ আগৰ দৰে ৰৈ যাবগৈ। আমি ডিষ্টাৰবেঞ্চটো ক্ৰিয়েট কৰিলোঁ কাৰণে সি কিছু সময় দুলি থাকিব, মানে সাম্য অৱস্থান সাপেক্ষে এবাৰ সোঁফালে এবাৰ বাওঁফালে, তেনেধৰণে ই দুলি থাকিব। এতিয়া গ্ৰাফিকেলি দেখুৱালে, এতিয়া গ্ৰাফত যদি আমি দেখুৱাব বিচাৰোঁ, তেতিয়া হ'ব এনেধৰণৰ। বেগটো আমি দেখুৱাব বিচাৰিছোঁ, প্ৰথমতে বেগ শূন্য হৈ আছিলে, তাৰ পৰা শূন্য হৈ আছিলে বেগ, তাৰ পৰা ক্ৰমাৎ বাঢ়িলে, বাঢ়ি 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 সৰ্বোচ্চ হৈ গ'ল। তাৰ পৰা কি হ'ব? কমি আহিব, কমি আহিলে পুনৰ 0 হৈ গ'লগৈ। তাৰ পৰা আকৌ বাঢ়ি যাব। গতিকে শ্বেপটো কেনেকুৱা হয়? এনেধৰণৰ। তাৰমানে ছাইন ৱেভটোৰ নিচিনা হয়, ছাইনোচইডেল হয়, ছাইন ৱেভৰ নিচিনা। ছাইন ৱেভৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণটো ই ফৰ্ম কৰে। সেইকাৰণে যিটো গাণিতিক প্ৰকাশ ৰাশি আপোনালোকে পাব, তাত ছাইন থাকিব। ছাইন মানে মই ত্ৰিকোণামিতিৰ ছাইনটোৰ কথা কৈছোঁ। এতিয়া আমি গম পালোঁ যে অসুষম গতিৰ কাৰণে বিদ্যুৎ চুম্বকীয় তৰংগ উৎপন্ন হয়। তাৰমানে অসুষম গতিৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ, চুম্বক ক্ষেত্ৰ এই দুখন ক্ষেত্ৰতো উৎপন্ন হ'বই। লগতে ই কি কৰিব? এটা স্থানৰ পৰা আনটো স্থানলৈ গতি কৰিব। সেইকাৰণে +v লিখা হৈছে। বিদ্যুৎ চুম্বকীয় তৰংগত কি হয়? বিদ্যুৎ ক্ষেত্ৰ থাকে, চুম্বক ক্ষেত্ৰও থাকে, আৰু লগতে ই এটা স্থানৰ পৰা আনটো স্থানলৈ গতি কৰে। তৰংগ বুলি কওঁতে আচলতে দোলনক বুজায়। তৰংগ মানে দোলন। নতুবা আমি এনেকৈও ক'ব পাৰোঁ, তৰংগ মানে হৈছে এই যিটো ডিজাইন, এই ডিজাইনটোক কোৱা হয় তৰংগ। এই যিটো ডিজাইন, এই যিটো পেটাৰ্ণ, গ্ৰাফিকেলি চালে আমি যিটো পাওঁ, এইটো কোৱা হয় তৰংগ বুলি। আৰু ই কি কৰিব পাৰে? তৰংগই এটা স্থানৰ পৰা আন এটা স্থানলৈ শক্তি কঢ়িয়াই নিব পাৰে। এতিয়া আধানৰ দোলনৰ ফলত আমি কেনেধৰণে বিদ্যুৎ চুম্বকীয় তৰংগ পাওঁ, সেই সম্পৰ্কে অলপ চাওক। আধানৰ দোলনৰ ফলত কি উৎপন্ন হয়? আধানৰ দোলনৰ ফলত এখন দোলয়মান, মানে কম্পমান, দোলয়মান বৈদ্যুতিক ক্ষেত্ৰ উৎপন্ন হয়। আৰু এই দোলয়মান বৈদ্যুতিক ক্ষেত্ৰখনে এখন দোলয়মান চুম্বিক ক্ষেত্ৰৰ সৃষ্টি কৰে। ইতিমধ্যে এই কথা আমি পাই আহিছোঁ যে বিদ্যুৎ ক্ষেত্ৰখন যদি সময়ৰ সৈতে পৰিৱৰ্তনশীল হয়, তেতিয়া ই চুম্বক ক্ষেত্ৰ এখনৰ সৃষ্টি কৰে। আকৌ যদি চুম্বক ক্ষেত্ৰ এখন সময়ৰ সৈতে পৰিৱৰ্তনশীল হয়, তেতিয়াহ'লে ই পুনৰ এখন বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰিব। আধানৰ দোলন হ'লে দোলয়মান বৈদ্যুতিক ক্ষেত্ৰ এখন আমি পাম। এই দোলয়মান বৈদ্যুতিক ক্ষেত্ৰখনে দোলয়মান চুম্বিক ক্ষেত্ৰ এখনৰ সৃষ্টি কৰিব। এই দোলয়মান চুম্বিক ক্ষেত্ৰখনে কি কৰিব? পুনৰ দোলয়মান বৈদ্যুতিক ক্ষেত্ৰ এখনৰ সৃষ্টি কৰিব। আকৌ যিখন দোলয়মান বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি হ'ল, ই পুনৰ দোলয়মান চুম্বিক ক্ষেত্ৰ এখনৰ সৃষ্টি কৰিব। এনেদৰে ই বায়ু শূন্য হওক বা মাধ্যমতেই হওক আগবাঢ়ি গৈ থাকিব।
ইয়াত যে প্লাছ ভি লিখা হৈছে, এই ভিটোৱে তাকেই ইণ্ডিকেট কৰিছে, তাকেই সূচাইছে যে ই বৈদ্যুতিক আৰু চুম্বক ক্ষেত্ৰখন লৈ সময়ৰ সৈতে আগবাঢ়ি যাব। আৰু যিটো ই ডিজাইন ফৰ্ম কৰিব সেইটো হৈছে ৱেভ। গতিকে আধানৰ দোলনৰ ফলত আমি পাওঁ বিদ্যুৎ চুম্বকীয় তৰংগ। কেতিয়াবা পৰীক্ষাত আহে যে বিদ্যুৎ চুম্বকীয় তৰংগ কেনেদৰে উৎপন্ন হয়। এতিয়া চাওঁ বিদ্যুৎ চুম্বকীয় তৰংগ কেনেদৰে উৎপন্ন হয়। ধৰা হওক এটা আধান এক নিৰ্দিষ্ট কম্পনাংকৰে দোলন কৰি আছে। ই মাধ্যমত এখন দোলয়মান বৈদ্যুতিক ক্ষেত্ৰ উৎপন্ন কৰিব, যিয়ে আন এখন দোলয়মান চৌম্বিক ক্ষেত্ৰ উৎপন্ন কৰিব, আৰু এইদৰে উৎপন্ন হোৱা চৌম্বিক ক্ষেত্ৰই পুনৰ দোলয়মান বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰিব। এনেদৰে এই প্ৰক্ৰিয়াটো পুনৰ পুনৰ চলি থাকিব আৰু এটা তৰংগ ৰূপত মাধ্যমৰ মাজেৰে সঞ্চালিত হ'ব। আৰু এনেদৰেই বিদ্যুৎ চুম্বকীয় তৰংগ উৎপন্ন হয়। এতিয়া চোৱা যাওক বিদ্যুৎ চুম্বকীয় তৰংগৰ প্ৰকৃতি, নেচাৰ অফ ইলেক্ট্ৰমেগনেটিক ৱেভছ, বা এইটোও ক'ব পাৰি বিদ্যুৎ চুম্বকীয় তৰংগৰ কেইটামান বৈশিষ্ট্য, সেই সম্পৰ্কে চোৱা যাওক। নম্বৰ 1, বিদ্যুৎ চুম্বকীয় তৰংগত বিদ্যুৎ আৰু চৌম্বিক ক্ষেত্ৰ পৰস্পৰ লম্বভাৱে থকাৰ উপৰিও তৰংগ সঞ্চালনৰ দিশৰ লগতো লম্বভাৱে থাকে। এই ডায়েগ্ৰামটোত আপোনালোকে দেখা পাইছেই, এক্স ডাইৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ডখন আছে, এক্স ডাইৰেকশ্যনত। ৱাই ডাইৰেকশ্যনত মেগনেটিক ফিল্ডখন আছে। আৰু এই যিটো বিদ্যুৎ চুম্বকীয় তৰংগ, এই তৰংগটো আগবাঢ়িছে জেড ডাইৰেকশ্যনত। এতিয়া যদি আপুনি কাৰ্টেজিঅ' কোঅৰ্ডিনেট ছিষ্টেমটোৰ কথা ভাবি পেলাই চাই, বিদ্যুৎ আৰু চৌম্বিক ক্ষেত্ৰ এই দুয়োখন ক্ষেত্ৰৰ লম্বভাৱে আছে তৰংগ সঞ্চালনৰ দিশটো। ইলেক্ট্ৰিক ফিল্ডখন এক্স ডাইৰেকশ্যনত আছে, মেগনেটিক ফিল্ডখন ৱাই ডাইৰেকশ্যনত আছে। এক্স ৱাই এই দুইটাৰে পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত আছে জেড কোঅৰ্ডিনেটটো, জেড এক্সিছ, আৰু তৰংগটো সেইটো দিশতে আগবাঢ়িছে। সেইবাবে কোৱা হৈছে বিদ্যুৎ চুম্বকীয় তৰংগৰ ক্ষেত্ৰত বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ যি দুটা দিশত আছে, সেই দুটা দিশৰ লম্ব দিশত তৰংগটো আগবাঢ়ি যাব, তৰংগটোৱে সঞ্চালন কৰিব। চিত্ৰৰ পৰা এতিয়া যিহেতু বিদ্যুৎ ক্ষেত্ৰখন এক্স ডাইৰেকশ্যনত আছে, সেইকাৰণে ইয়াত লিখা হৈছে ই এক্স ইকুৱেল ই নট চাইন কে জেড মাইনাছ ওমেগা টি। আকৌ যিহেতু চুম্বক ক্ষেত্ৰখন ৱাই ডাইৰেকশ্যনত আছে, গতিকে বি ৱাইৰ কাৰণে আমি এটা প্ৰকাৰ ৰাশি পাম, বি ৱাই ইকুৱেল বি নট চাইন কে জেড মাইনাছ ওমেগা টি। ই এক্স আৰু বি ৱাই হৈছে এই বিদ্যুৎ চুম্বকীয় তৰংগটোৰ ক্ষেত্ৰত বৈদ্যুতিক আৰু চৌম্বিক ক্ষেত্ৰৰ প্ৰকাশ ৰাশি। আৰু এই সমীকৰণ দুটা দোলন গতিৰ ক্ষেত্ৰত বিচ্যুতিৰ যিটো সমীকৰণ পাইছিলে ক্লাছ 11ত, তাৰ লগত মিলে। এতিয়া এই সমীকৰণ দুটাত ই নট আৰু বি নট হৈছে ক্ৰমে বৈদ্যুতিক আৰু চৌম্বিক ক্ষেত্ৰৰ সৰ্বোচ্চ মান বা বিস্তাৰ বুলি আমি যাক কওঁ। ই নটৰ ঠাইত ই এমো লিখিব পাৰে, বা বি নটৰ ঠাইত বি এমো লিখিব পাৰে। কে হৈছে এটা ধ্ৰুৱক, ইয়াক কোৱা হয় তৰংগ ধ্ৰুৱক নতুবা সঞ্চালন ধ্ৰুৱক। কে ইকুৱেল 2π/λ। ওমেগা আছে, ওমেগা হৈছে কৌণিক বেগ, আৰু ওমেগা ইকুৱেল 2π নিউ, য'ত নিউ হৈছে কম্পনাংক। এই জেডটোৱে ডাইৰেকশ্যনটো, যিটো ডাইৰেকশ্যনত ৱেভটো প্ৰপাগেট হৈছে, আগবাঢ়িছে, সেই ডাইৰেকশ্যনটোকে ইণ্ডিকেট কৰিছে। আৰু টি বুলি কওঁতে টাইম। এতিয়া এটা কথা চাব, ই যিটো অংশ, চাইনৰ লগত যিটো অংশ জড়িত হৈ আছে, সেই অংশটোক কোৱা হয় দশা, দশা বুলি কোৱা হয়। আৰু এই যিটো ডায়েগ্ৰাম দেখা পাইছে, এই ডায়েগ্ৰামটো আচলতে আঁকিব পাৰিব লাগে, ইমান জটিলো নহয়। প্ৰথমে ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে আমি ড্ৰ কৰিছোঁ।
গতিকে ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এনেধৰণৰ। তাৰপাছত আহিলে মেগনেটিক ফিল্ডখন। মেগনেটিক ফিল্ডখনৰ কাৰণে আমি y ডাইৰেকশ্যনত ড্ৰ কৰিম। কাষৰ ফালে আচলতে চাপ খুৱাই ৰাখিব। ইক দেখুওৱা হ'ল, এতিয়া বিক দেখুৱাব লাগিব। স্কেল ব্যৱহাৰ কৰিব। চ' এনেধৰণে অংকন কৰিব, আৰু মোৰ বিশ্বাস আপোনালোকে মোতকৈ ভালকৈ অংকন কৰিব পাৰিব। স্কেল ব্যৱহাৰ কৰিব, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিব। এই যি দুটা সমীকৰণ পাইছে আৰু এই যিবিলাক সম্পৰ্ক পাইছে, এই সম্পৰ্কবিলাক গাণিতিক সমস্যা সমাধান কৰোঁতে খুব প্ৰয়োজন হ'ব। গতিকে সম্পৰ্কবিলাক ভাল ধৰণে টুকি ৰাখিব। 2 নম্বৰতে আহিলে ই নট আৰু বি নটৰ সম্পৰ্ক। তাৰমানে ই নট আৰু বি নটে বুজাইছে বৈদ্যুতিক আৰু চুম্বিক ক্ষেত্ৰৰ বিস্তাৰ। ই নট আৰু বি নটৰ সম্পৰ্ক হৈছে বি নট ইকুৱেল ই নট বাই চি। চাবলৈ গ'লে এই সম্পৰ্কৰ পৰা আমি চিটো অৰ্থাৎ শূন্য স্থানত পোহৰৰ যিটো বেগৰ মান, সেই বেগৰ মানটো পাওঁ। চ' এইটো এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন, ই নট ইকুৱেল চি ইনটু বি নট। 3 নম্বৰতে মুক্ত স্থান অথবা বায়ুশূন্য মাধ্যমত বিদ্যুৎ চুম্বকীয় তৰংগৰ বেগৰ মান ধ্ৰুৱক, অৰ্থাৎ চি ইকুৱেল 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। গতিকে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এইটো হৈছে শূন্য স্থানত বিদ্যুৎ চুম্বকীয় তৰংগৰ বেগৰ মান। আৰু ইতিমধ্যে এই মানটো আমি পাইছিলোঁৱে যে শূন্য স্থানত পোহৰৰ বেগ বুলি। কিন্তু পোহৰনো কি হয়? পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। সেইকাৰণে ইয়াত কোৱা হৈছে যে বিদ্যুৎ চুম্বকীয় তৰংগৰ বেগৰ মান শূন্য স্থানত 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয়। পুনৰ কেইটামান সম্পৰ্ক ইয়াত উল্লেখ কৰা হৈছে। এই সম্পৰ্ককেইটা নোট কৰি ৰাখিব। চি ইকুৱেল নিউ ইনটু লেমডা। নিউৱে বুজাইছে কম্পনাংক আৰু লেমডাই বুজাইছে তৰংগ দৈৰ্ঘ্য। আকৌ চি ইকুৱেল 1/√over মিউ নট ইনটু এপচাইলন নট। এতিয়া মিউ নট আৰু এপচাইলন নট এই দুয়োটাই ধ্ৰুৱক। মিউ নট হৈছে শূন্য স্থানৰ চৌম্বিক প্ৰৱেশ্যতা আৰু এপচাইলন নট হৈছে শূন্য স্থানৰ বৈদ্যুতিক প্ৰৱেশ্যতা। এই দুয়োটাৰে নিৰ্দিষ্ট মান আছে। সেই মান দুটা যদি ইয়াত বহুৱাই, তেতিয়াহ'লে আপোনালোকে পাবগৈ পোহৰৰ বেগৰ মানটো 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। চ' খুব এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন হয়। আৰু এটা আছে ভি ইকুৱেল 1/√over নিউ ইনটু এপচাইলন, য'ত ভিয়ে বুজাইছে কোনো মাধ্যমত পোহৰৰ বেগ আৰু নিউৱে কি বুজাইছে? নিউৱে বুজাইছে মাধ্যমটোত চৌম্বিক প্ৰৱেশ্যতা। এপচাইলনে বুজাইছে মাধ্যমটোৰ বৈদ্যুতিক প্ৰৱেশ্যতা। 4 নম্বৰ বৈশিষ্ট্যত আমি পাম বিদ্যুৎ চুম্বকীয় তৰংগই অপৱৰ্তন, প্ৰতিফলন, প্ৰতিসৰণ, সমৱৰ্তন আদি পৰিঘটনা দেখুৱায়। 5 নম্বৰতে বিদ্যুৎ চুম্বকীয় তৰংগই শক্তি আৰু ভৰবেগ কঢ়িয়াব পাৰে এটা স্থানৰ পৰা আন এটা স্থানলৈ। বিদ্যুৎ চুম্বকীয় তৰংগই শক্তি কঢ়িয়ায় আৰু সেইকাৰণেই যোগাযোগ ব্যৱস্থাত বিদ্যুৎ চুম্বকীয় তৰংগ ব্যৱহাৰ কৰা হয়। টিভি, ৰেডিঅ', মোবাইল ফোন এইবিলাকত তথ্যৰ আদান প্ৰদান বিদ্যুৎ চুম্বকীয় তৰংগৰ দ্বাৰাই হৈছে। আৰু যিহেতু ইয়াত কোৱা হৈছে বিদ্যুৎ চুম্বকীয় তৰংগই ভৰবেগ কঢ়িয়াব পাৰে, গতিকে বিদ্যুৎ চুম্বকীয় তৰংগ কোনো পৃষ্ঠৰ ওপৰত যেতিয়া আপতিত হ'ব, তেতিয়া সেই পৃষ্ঠৰ ওপৰত চাপ প্ৰয়োগ কৰিব, যিহেতু ইয়াৰ ভৰবেগ আছে। তাৰপাছত আহিলে বিকিৰণ চাপ, ৰেডিয়েশ্যন প্ৰেছাৰ। চুম্বকীয় তৰংগই এঠাইৰ পৰা আন ঠাইলৈ শক্তি আৰু ভৰবেগ কঢ়িয়াব পাৰে। যিহেতু ই ভৰবেগ কঢ়িয়ায়, গতিকে বিদ্যুৎ চুম্বকীয় তৰংগই প্ৰয়োগ কৰা চাপক বিকিৰণ চাপ বোলে।
ৰেডিয়েশ্যন প্ৰেছাৰ, ইয়াক ইউৰে সূচাই বোলা হয়। যদি টি সময়ত কোনো বস্তুৰ পৃষ্ঠভাগলৈ স্থানান্তৰিত হোৱা মুঠ শক্তি ইউ হয়, তেন্তে পৃষ্ঠভাগত প্ৰয়োগ হোৱা মুঠ ভৰবেগৰ মান পি ইকুৱেল, পিয়ে মমেণ্টাম সূচায়, ভৰবেগক সূচায়, ভৰবেগ ইকুৱেল ইউ বাই চি, য'ত ইউ হৈছে শক্তি, ইউৱে শক্তিক নিৰ্দেশ কৰিছে, আৰু ইয়াত ৰেডিয়েশ্যন প্ৰেছাৰটোকে সূচোৱা হৈছে ইউ বাই চি। চি মানে শূন্যত পোহৰৰ বেগ। পি ইকুৱেল ইউ বাই চি, তাৰমানে এনেকুৱা হৈ আছে বিকিৰণ চাপ ডিভাইডেড বাই শূন্য স্থানত পোহৰৰ বেগৰ মান। আৰু এইখিনিতে এটা কথা কৈ থওঁ, যিটো ইয়াত প্ৰেছাৰৰ কথা কোৱা হৈছে, চাপৰ কথা কোৱা হৈছে, এই চাপটো দিবৰ কাৰণে বিদ্যুৎ চুম্বকীয় তৰংগৰ ভৰ নাথাকিলেও হ'ব, ভৰটো নেচেচেৰী নহয়। যিহেতু বিদ্যুৎ চুম্বকীয় তৰংগৰ বেগ আছে, গতিকে আমি গতিশক্তি এটা পাম। সেই যিটো গতিশক্তি, যিটো কাইনেটিক এনাৰ্জি, এইটোৱে আচলতে কোনো ছাৰ্ফেচত প্ৰেছাৰটো ক্ৰিয়েট কৰিব, চাপৰ সৃষ্টি কৰিব, যিটোক আমি ক'ম বিকিৰণ চাপ, ৰেডিয়েশ্যন প্ৰেছাৰ, যাক ইউৰে সূচোৱা হয়। আৰু দুটামান কথা আপোনালোকে মনত ৰাখিব যে বিদ্যুৎ চুম্বকীয় তৰংগ সঞ্চালন হ'বৰ কাৰণে কোনো মাধ্যমৰ প্ৰয়োজন নাই। কিছুমান তৰংগ সঞ্চালন হ'বৰ কাৰণে মাধ্যমৰ প্ৰয়োজন, যেনেকৈ শব্দ তৰংগ। শব্দ তৰংগ মাধ্যম অবিহনে সঞ্চালন হ'ব নোৱাৰে। আৰু যিবিলাক তৰংগ সঞ্চালন হওঁতে মাধ্যমৰ প্ৰয়োজন হয়, সেইবিলাকক যান্ত্ৰিক তৰংগ। আৰু যিবিলাক তৰংগ সঞ্চালন হওঁতে মাধ্যমৰ প্ৰয়োজন নাই, সেইবিলাক তৰংগক অযান্ত্ৰিক তৰংগ বোলা হয়। উদাহৰণস্বৰূপে বিদ্যুৎ চুম্বকীয় তৰংগ। বিদ্যুৎ চুম্বকীয় তৰংগ সঞ্চালন হ'বৰ কাৰণে, প্ৰপাগেশ্যন হ'বৰ কাৰণে কোনো মাধ্যমৰ প্ৰয়োজন নাই। আকৌ আপোনালোকে পাইছিলে তৰংগ যেতিয়া সঞ্চালন হয়, তেতিয়া মাধ্যমৰ কণাবিলাকে দুলিবলৈ আৰম্ভ কৰে। তৰংগ সঞ্চালনৰ দিশ আৰু মাধ্যমৰ কণাবিলাকৰ দোলনৰ দিশ, এই দুইটাৰ ওপৰত ভিত্তি কৰি তৰংগক পুনৰ দুটা ভাগত ভাগ কৰা হৈছে, অনুপস্থ তৰংগ আৰু অনুদৈৰ্ঘ্য তৰংগ। এতিয়া বিদ্যুৎ চুম্বকীয় তৰংগ হৈছে অনুপস্থ তৰংগ। কি কাৰণে অনুপস্থ তৰংগ ট্ৰেন্সভাৰ্চ ৱেভ হয়? কাৰণ বিদ্যুৎ চুম্বকীয় তৰংগ যিটো দিশত আগবাঢ়ে, যিটো দিশত গতি কৰে, মাধ্যমৰ কণাবিলাক তাৰ লম্বভাৱে দুলিব আৰম্ভ কৰে। অৰ্থাৎ বিদ্যুৎ চুম্বকীয় তৰংগৰ গতিৰ দিশ আৰু মাধ্যমৰ কণাবিলাকৰ দোলনৰ দিশ পৰস্পৰ লম্ব। সেইকাৰণে বিদ্যুৎ চুম্বকীয় তৰংগ হৈছে অনুপস্থিয় তৰংগ। গতিকে বিদ্যুৎ চুম্বকীয় তৰংগ হৈছে অনুপস্থ তৰংগ, ট্ৰেন্সভাৰ্চ ৱেভ। ইলেক্ট্ৰমেগনেটিক ৱেভ ইজ এ ট্ৰেন্সভাৰ্চ ৱেভ। চ' ইয়াৰ পৰা কুৱেশ্যন কেনেকুৱা আহিব পাৰে? বিদ্যুৎ চুম্বকীয় তৰংগৰ বৈশিষ্ট্য উল্লেখ কৰিবলৈ আহিব পাৰে, আৰু চমুটোকাও আহিব পাৰে বিদ্যুৎ চুম্বকীয় তৰংগ। চমুটোকা আহিলে কেনেকৈ উৎপন্ন হয় বিদ্যুৎ চুম্বকীয় তৰংগ, সেই কথাখিনি লিখি দিলেই হ'ল। লগতে দুটা বৈশিষ্ট্য লিখি দিব পাৰে নম্বৰ চাই পেলাই। তাৰোপৰি বিকিৰণ চাপ, ৰেডিয়েশ্যন প্ৰেছাৰ কাক বোলে আহিব পাৰে পৰীক্ষাত। যিবিলাক গাণিতিক সম্পৰ্ক পাইছে সেইবিলাক লাগিব গাণিতিক সমস্যাবিলাক সমাধান কৰোঁতে। 1 মাৰ্কৰ কাৰণে কুৱেশ্যন আহিব পাৰে 2 নম্বৰ, যিটো ইয়াত এইটো খুব ইম্পৰ্টেণ্ট হয়, ইকুৱেল 1/√/μ0 ইনটু এপচাইলন নট। চ' ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, ইকুৱেল কুৱেশ্যন মাৰ্ক।